নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই কুকুৰা কটাৰ পৰা। আৰু এয়া দেখিছে মই কুকুৰা এটা ধুনীয়াকৈ দেউতাই মাৰি দিলে আৰু চাফ চিকুণ কৰি মই ধুনীয়াকৈ কাটিবলৈ লৈছোঁ। যিহেতু আমাৰ দেউতাই মানে কাটি দিম কৈছিলে আৰু ভাল পাওঁ মই যিহেতু কাটি, সেইকাৰণে মানে ময়ে কাটো বুলি ক'লোঁ। আৰু এয়া মোৰ ড্ৰেছ দেখি গম পাইছে চাগে মই ঘৰত আছোঁ। আৰু এয়া মাংস ধুনীয়াকৈ কাটি লৈছোঁ। মাক সুধিছোঁ ডাঙৰ পিচ কৰিম নে সৰু পিচ কৰিম। মায়ে কৈছে ঠিক নিয়মৰ কৰ। ধুনীয়াকৈ চফা কৰি লৈছোঁ। আৰু মই মাংস কাটি ভাল পাওঁ দেই, আগতো কাটোঁ মই মাংস। ধুনীয়াকৈ কাটিছোঁ। মায়ে সেইফালে ভাত বনাই আছে আৰু যা যোগাৰ কৰি আছে, পিঁয়াজ নহৰু মছলা কিবাকিবি মানে যোগাৰ কৰি আছে। মই এফালে কুকুৰাটো কাটোঁ বুলি ভাবিলোঁ। দেউতাই বজাৰলৈ গৈছে, বজাৰৰ পৰা অহা মানে দেউতাই কাটিম কৈছিলে, মাৰি থৈ গ'ল কুকুৰাটো। তাৰপিছত মই ভাবিলোঁ ময়ে কাটি কৰি মায়ে বনাব, ভাবিলোঁ ময়ে কাটোঁ। এইফালে ধুনীয়াকৈ কাটি আছোঁ নহয়। আৰু ঘৰৰ ওচৰৰ মানে কোনোবা আহিছিল দেই, ভিডিঅ'টো মানে বহুত দিনতে কৰি থোৱা আৰু এডিট কৰিবলৈ পাহৰিয়ে আছিলোঁ। আৰু মোবাইলটো চাওঁতে দেখিলোঁ ভিডিঅ' কৰি থোৱা আছে, সেয়েহে ভাবিলোঁ এডিট কৰি দি দিওঁ। আৰু এয়া মাংসটো মানে কাটি আছোঁ। মায়ে কিবা কিবি কৰি আছে, মায়ে গম নাপায় কেমেৰা থৈ দিছোঁ বুলি, মানে মই বেক কেমেৰা কৰি মানে আঁৰত থৈ দিছোঁ। তাৰপিছত কোনো গম নাপায়। আৰু কোনোবা আহিছিলে আমাৰ ঘৰৰ ওচৰৰ, কিবা কিবি কথা পাতি মানে মাংস কাটি আছোঁ। লাইটে ইফালে দিছেনে কাৰেণ্টটো গুচি গ'ল নহয় তৎক্ষণাত। কাৰেণ্টটো যোৱাৰ পাছতো মানে এন্ধাৰে আৰু মানে এইফালে মায়ে লাইট জ্বলাই দিছে। ধুনীয়াকৈ কাটি আছোঁ মাংস। আৰু ঠেংবোৰ যিহেতু নাকাটো থৈ দিছোঁ, পুৰি খালেও খাব, পেলাই দিলেও পেলাব। মানে এয়া দেখিছে আৰু কুকুৰা বোলে ঠেং খালে আখৰ বেকা হয়, আৰু তাত বোলে মানে তাতো বেকা হয়, তেনেকুৱা কয়। নাজানো হয়নে নহয়, হ'ব পাৰে দেই। সেইকাৰণে মানে নাখাওঁ আমি। এইফালে ধুনীয়াকৈ আমঠুবিলাক চফা কৰি ধুই কৰি ধুনীয়াকৈ কাটি দিছোঁ। আমঠু খাই কোনে কোনে ভাল পায় জনাবচোন, মই বহুত বেছি ভাল পাওঁ। আৰু এইফালে মা আছে ওচৰৰ, মা বহি আছে। আৰু এইফালে দেখিছে হৈ গ'ল কাটি কৰি চাফ চিকুণ কৰি পেলাওঁ বোলো একেচতে।